Hello friends, Assam Public Service Commissioner underত Agricultural Development Officer under Agriculture Department কিছুমান পোষ্ট মুকলি কৰি দিয়া হৈছিলে আৰু এক্সামো পতা হৈছিলে তাৰে এক্সামৰ ৰিজাল্ট যোৱা 4 ছেপ্টেম্বৰত মুকলি কৰি দিয়া হ'ল কাৰ ৰোল নম্বৰ বা কাৰ নাম আহিলে আৰু কেনেকৈ চেক কৰিব এইবোৰ আজি আমি ডিসকাস কৰিম আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে আপোনালোকে চাব পাৰে roll number of candidates to be appeared in the interview are stated below horizontally দিয়া গৈছে বুলি কোৱা হৈছে ইয়াতে যাৰ নাম আছে বা যাৰ roll number দিয়া গৈছে ইয়াতে তেখেতসকলে ইন্টাৰভিউ কাৰণে সিলেক্ট হৈ গৈছে ইয়াতে বহুতৰে roll number দিয়া গৈছে আৰু বহুত ক্যান্ডিডেটে সিলেক্ট হৈছে ইয়াতে আৰু যদি ইয়াতে আপোনালোকৰ roll number সমূহ দিয়া গৈছে তেতিয়া হলে আপোনালোকে ইন্টাৰভিউ কাৰণে সিলেক্ট হৈ গৈছে আপুনি এইবাৰ ইন্টাৰভিউ দিব যাব পাৰিব ইয়াতে বহুতৰে হৈছে সিলেক্ট দুটা পেজ আহি গৈছে বহুত ক্যান্ডিডেট সিলেক্ট হৈ গৈছে ইয়াতে আপোনালোকে চাবই পাৰে ইয়াতে আপোনালোকৰ roll number সমূহ ভালকৈ চেক কৰি লব যদি আছে আপোনালোকে সিলেক্ট হৈ গৈছে আৰু ৰিজাল্ট আপোনালোকে কেনেকৈ চেক কৰিব ৰিজাল্টটো চেক কৰিবলৈ হলে আপোনালোকে APSC ৰ অফিচিয়েল ৱেবসাইটত যায় www.apsc.gov.nic.in ত গৈ আপোনালোকে চেক কৰিব পাৰিব অথবা আপোনালোকে যদি অফিচিয়েল ৱেবসাইটত না যায় তেতিয়া হলে মোৰ ডেসক্ৰিপচনত দিয়া গৈছে তাতে আপোনালোকে ক্লিক কৰি ডাইৰেক্টলি এই পেজখন পাই যাব আৰু নিজৰ roll number সমূহ চেক কৰি লব পাৰিব এইখিনি আছিল কেনেকৈ আপোনালোকে লাভ কৰিব এই নটিচখন বা আপোনালোকৰ ৰিজাল্টখন ধন্যবাদ জনাইছো